শান্তি। আজিৰ তাৰিখ 11 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, এইটো তোমালোকৰ অন্তিম জন্ম, সেয়েহে বিকাৰৰ সন্ন্যাস কৰা। এই অন্তিমত জন্মত ৰাৱণৰ শিকলিৰ পৰা নিজক মুক্ত কৰা। আৰু আজিৰ প্ৰশ্ন, পিতাৰ সহায় কোনসকল সন্তানে পায়? পিতা কোনসকল সন্তানৰ প্ৰতি সদায় ৰাজী অৰ্থাৎ সন্তুষ্ট হৈ থাকে? পিতাই উত্তৰত কৈছে, পিতাৰ সহায় সেইসকলে পায় যিসকল সঁচা অন্তৰৰ হয়। সঁচা অন্তৰৰ হয়, কোৱা হয় সঁচা অন্তৰত চাহাব ৰাজী। যিসকলে পিতাৰ প্ৰতিটো নিৰ্দেশনা কাৰ্যত ৰূপায়িত কৰে, বাবা তেওঁলোকৰ প্ৰতি ৰাজী হৈ থাকে। পিতাৰ নিৰ্দেশনা হৈছে স্মৃতিত থাকি পবিত্ৰ হৈ সেৱা কৰা, কাৰোবাক ৰাস্তা দেখুওৱা। সূত্ৰৰ সংগৰ পৰা নিজক সাৱধানে ৰাখা, কৰ্মেন্দ্ৰিয়ৰে কেতিয়াও বেয়া কাম নকৰিবা। যিসকলে এই সকলোবোৰ কথা ধাৰণ কৰে, পিতা তেওঁলোকৰ প্ৰতি ৰাজী হৈ থাকে। আৰু আজিৰ গীত, মুঝকো সাহাৰা দেনে ৱালে, মুঝকো সাহাৰা দেনে ৱালে, মোক আশ্ৰয় দিওঁতা। ওম শান্তি। সন্তানসকলে ইয়াত জ্ঞান শুনি আছে। কিহৰ জ্ঞান? শাস্ত্ৰৰ জ্ঞান নেকি? নহয়। সন্তানসকলে জানে যে শাস্ত্ৰৰ জ্ঞানটো সকলো মনুষ্য মাত্ৰেই লয়। আমাক ইয়াত পৰমপিতা পৰমাত্মাই জ্ঞান দিয়ে। কোনো শাস্ত্ৰ আদি পঢ়া অথবা অধ্যয়ন কৰা সন্ন্যাসীয়ে এনেকৈ নক'ব। তেওঁলোকে কোনো জ্ঞান নুশুনায়। যিকোনো সৎসংগলৈ যোৱা তেতিয়া দেখিবা মনুষ্য বহি আছে, তেওঁলোকক শাস্ত্ৰীজী, পণ্ডিতজী বা মহাত্মাজী বুলি ক'ব। নামৰ সম্বন্ধ ৰাখি মনুষ্যৰ লগত। ইয়াত সন্তানসকলে জানে, আমাক কোনো মনুষ্যই জ্ঞান নিদিয়ে, কিন্তু মনুষ্যৰ দ্বাৰা নিৰাকাৰ পৰমপিতা পৰমাত্মাই জ্ঞান দিয়ে। এই কথাবোৰ কোনো সৎসংগত শুনোৱা নহয়। ভাষণ দিওঁতাসকলৰ বুদ্ধিতো এই কথাবোৰ থাকিব নোৱাৰে। আমাকো যিজনে জ্ঞান দিয়ে তেওঁ কোনো মনুষ্য বা দেৱতা নহয়। যদিওবা এই সময়ত দেৱী দেৱতাৰ ধৰ্ম নাই, তথাপিও ব্ৰহ্মা বিষ্ণু শংকৰ সূক্ষ্ম বতনবাসী যিসকল আছে তেওঁলোকৰতো নাম গায়ন কৰা হয়। লক্ষ্মীনাৰায়ণ আদি এওঁলোক সকলো হৈছে দৈবিক গুণধাৰী মনুষ্য। এই সময়ত সকলো হৈছে আক্ষৰিক গুণধাৰী মনুষ্য। কোনো মনুষ্যই নুবুজে যে আমি আত্মা হওঁ, অমুকৰ দ্বাৰা পৰমাত্মাই আমাক জ্ঞান দি আছে। তেওঁলোকেতো ভাবে অমুক মহাত্মা অমুক শাস্ত্ৰীয়ে আমাক কথা অৰ্থাৎ কাহিনী শুনাই আছে, বেদশাস্ত্ৰ আদি শুনাই আছে, গীতা শুনাই আছে। পিতাই কয়, মই তোমালোকক এনেকুৱা শাস্ত্ৰৰ কথা নুশুনাওঁ। তোমালোকেতো নিজক আত্মা বুলি নিশ্চয় কৰা আৰু পুনৰ কোৱা পতিত পাৱন আহক। সকলোৰে দুখহৰ্তা সুখকৰ্তা তেওঁ হৈছে সকলোৰে শান্তিদাতা, সকলোৰে মুক্তি জীৱন মুক্তিদাতা। তেওঁতো কোনো মনুষ্য হ'ব নোৱাৰে। মনুষ্যই পুৱাতে উঠি কিমান ভক্তি কৰে। কোনোবাই ভজন গাই, কথা শুনাই, ইয়াক কোৱা হয় ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ লোকসকলে এইটো গম নাপায় যে ভক্তি মাৰ্গ কি হয়। জ্ঞান হৈছে, ইয়াত সকলো ঠাইতে ভক্তিয়েই ভক্তি। জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। যেতিয়া জ্ঞান থাকে তেতিয়া ভক্তি নাথাকে, যেতিয়া ভক্তি থাকে তেতিয়া জ্ঞান নাথাকে। দ্বাপৰ কলিযুগ হৈছে ভক্তি, সত্যযুগ ত্ৰেতা হৈছে জ্ঞানৰ ফল। এই জ্ঞানৰ সাগৰেই ফল দিয়ে। ভগৱানে কি ফল দিব? ফল মানে উত্তৰাধিকাৰ। ভগৱানে মুক্তিৰ উত্তৰাধিকাৰ দিব, লগত মুক্তিধামলৈ লৈ যাব। এই সময়ত ইমান মনুষ্য হৈ গৈছে যে থাকিবলৈ ঠাই নাই, খাদ্য নাই, সেয়েহে ভগৱান আহিবলগীয়া হয়। ৰাৱণে সকলোকে পতিত কৰি তোলে, আকৌ পতিত পাৱন আহি পাৱন কৰি তোলে।
পাৱন কৰি তোলোতা পতিত কৰোঁতা দুয়ো বেলেগ বেলেগ হয়। পিতাই কৈছে পাৱন কৰি তোলোতা আৰু পতিত কৰোঁতা দুয়ো বেলেগ বেলেগ হয়। এতিয়া তোমালোকে জানি গৈছা যে পাৱন সৃষ্টিক পতিত কৰোঁতা কোন আৰু পতিত সৃষ্টিক পাৱন কৰি তোলোতা কোন হয়। এনেকৈ কয় পতিত পাৱন আহক। এজনকে আহ্বান জনাই সকলোৰে পালনকৰ্তা এজন। সত্যযুগত কোনো বিকাৰী থাকিব নোৱাৰে। পতিত অৰ্থাৎ যি বিকাৰত যায়, সন্ন্যাসীসকল বিকাৰত নাযায়। সেয়েহে তেওঁলোকক পতিত বুলি কোৱা নহ'ব। কোৱা হয় পতিত আত্মা 5 বিকাৰৰ সন্ন্যাস কৰিছে। 1 নম্বৰৰ বিকাৰ হৈছে কাম ক্ৰোধটো। সন্ন্যাসীসকলৰো বহুত আছে। স্ত্ৰীক ত্যাগ কৰে, এনেকৈ ভাবে যে তেওঁৰ স্ত্ৰীৰ সংগত মনুষ্য নিৰ্বিকাৰী হৈ থাকিব নোৱাৰে। বিবাহৰ অৰ্থই এইটো। সত্যযুগত এইটো নিয়ম নাই। পিতাই বুজায় সন্তানসকল তাত পতিত কোনো নাথাকে। পিতাই বুজাইছে যে সন্তানসকল তাত পতিত কোনো নাথাকে। দেৱতাসকলৰ মহিমা হৈছে সৰ্বগুণ সম্পূৰ্ণ নিৰ্বিকাৰী। ৰাৱণ ৰাজ্য আৰম্ভ হয় দ্বাপৰ যুগৰ পৰা। পিতাই নিজে কয় কাম বিকাৰক জয় কৰা। তোমালোকে মোক স্মৰণ কৰা আৰু পবিত্ৰ সৃষ্টিক স্মৰণ কৰা, তেতিয়া তোমালোক পতিত হ'বলগীয়া নহ'ব। মই পাৱন সৃষ্টি স্থাপন কৰিবলৈ আহিছোঁ। আৰু দ্বিতীয় কথা হৈছে এজন পিতাৰ সন্তান ব্ৰাহ্মণী তোমালোক পৰস্পৰ ভাই ভনী হৈ গ'লা। এইটো কথা যেতিয়ালৈকে ভালদৰে কাৰোবাৰ বুদ্ধিত ধাৰণ নহ'ব, তেতিয়ালৈকে বিকাৰৰ পৰা মুক্ত হ'ব নোৱাৰে। যেতিয়ালৈকে ব্ৰহ্মাৰ সন্তান নহয়, তেতিয়ালৈকে পাৱন হোৱাটো বৰ কঠিন। সহায় নাপাব। বাৰু ব্ৰহ্মাৰ কথা এৰা। তোমালোকে কোৱা আমি ভগৱানৰ সন্তান, সাকাৰত কোৱা এইটো হিচাপত ভাই ভনী হৈ গ'লা। তাৰ পাছত বিকাৰত যাব নোৱাৰে। এনেকৈতো সকলোৱে ক'ব আমি ঈশ্বৰৰ সন্তান। আৰু পিতাই কয় সন্তানসকল মই আহি গৈছোঁ। এতিয়া যিসকল আহি মোৰ হয়, তেওঁলোক পৰস্পৰ ভাই ভনী হৈ গ'ল। ব্ৰহ্মাৰ দ্বাৰা ভাই ভনী ৰচনা হয়, সেয়েহে বিকাৰত যাব নোৱাৰে। পিতাই কয় এইটো তোমালোকৰ অন্তিম জন্ম। এটা জন্মৰ বাবেতো এই বিকাৰ ত্যাগ কৰা। সন্ন্যাসীসকলে জংঘললৈ যাবৰ কাৰণে ত্যাগ কৰে। তোমালোকে ত্যাগ কৰা পবিত্ৰ সৃষ্টিলৈ যাবৰ কাৰণে। সন্ন্যাসীসকলৰ কোনো প্ৰলোভন নাই। গৃহস্থীসকলে তেওঁলোকক বহুত মান দিয়ে, কিন্তু তেওঁলোক কোনো মন্দিৰত পূজিত হোৱাৰ যোগ্য হৈ নুঠে। মন্দিৰৰ পূজনীয় লায়ক হৈছে দেৱতাসকল, কিয়নো তেওঁলোকৰ আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰ হয়। ইয়াত আমি পবিত্ৰ শৰীৰ পাব নোৱাৰোঁ। এয়াতো তমোপ্ৰধান পতিত শৰীৰ। 5 তত্ত্বও পতিত। তাত আত্মাও পবিত্ৰ হৈ থাকে, গতিকে 5 তত্ত্বও সতোপ্ৰধান পবিত্ৰ হৈ থাকে। এতিয়া আত্মাও তমোপ্ৰধান আৰু তত্ত্বও তমোপ্ৰধান। সেইকাৰণে বানপানী ধুমুহা আদি কিমান আহি থাকে। কাৰোবাক দোষ দিয়া এইটো তমোগুণ। পিতাই কৈছে কাৰোবাক দোষ দিয়া এইটো তমোগুণ। সত্যযুগত তত্ত্বইও কাকো দোষ নিদিয়ে। এই সময়ৰ বুদ্ধিও তমোপ্ৰধান। সতো ৰজু তমোত নিশ্চয় আহিব লাগে, নহ'লেতো সৃষ্টি পুৰণি কেনেকৈ হ'ব যে আকৌ নতুন কৰি তোলোতাজন আহিব। এতিয়া পিতাই কয় সন্তানসকল পাৱন হোৱা। এই অন্তিম জন্মত ৰাৱণৰ শিকলিৰ পৰা নিজক মুক্ত কৰা। আক্ষৰিক মতত চলি আধাকল্প তোমালোক পতিত হৈ আছিলা। এয়া বহুত বেয়া অভ্যাস। সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। শৈশৱকালতে বিকাৰত গুচি যায়, কিয়নো এনেকুৱা সংগ পায়। সময়েহে এনেকুৱা পতিত নিশ্চয় হ'ব লাগে। সন্ন্যাস ধৰ্মৰো ভূমিকা আছে, জগতখনক জ্বলি মৰাৰ পৰা কিছু ৰক্ষা কৰা। এতিয়া ড্ৰামাখনকো তোমালোক সন্তানসকলেহে জানা। যদিও কয় খ্ৰীষ্টিয়ান ধৰ্মৰ ইমান বছৰ হ'ল, কিন্তু এইটো নাজানে যে খ্ৰীষ্টিয়ান আদি ধৰ্ম আকৌ কেতিয়া সমাপ্ত হ'ব। খ্ৰীষ্টিয়ান আদি ধৰ্ম আকৌ কেতিয়া সমাপ্ত হ'ব।
এনেকৈ কয় যে কলিযুগ এতিয়া 40,000 বছৰ চলিব, সেয়েহে খ্ৰীষ্টিয়ান আদি ধৰ্ম 40,000 বছৰলৈকে বৃদ্ধি হৈ গৈ থাকিব। এতিয়া 5,000 বছৰতে স্থান খালী হৈ থকা নাই, তেন্তে 40,000 বছৰত ক'ব নোৱাৰি কি হৈ যাব। শাস্ত্ৰবোৰততো বহুত মনেসজা কথা কৈ দিছে, সেইকাৰণে কোনোবা বিৰলজনেহে এই কথাবোৰ বুজি খোজে প্ৰতি শ্ৰীমতত চলে। শ্ৰীমতত চলা কিমান কঠিন। লক্ষ্মীনাৰায়ণ যাক গোটেই জগতে পূজা কৰে, সেয়া এতিয়া তোমালোক হৈ আছা। এয়া তোমালোকেহে জানা, সেয়াও ক্ৰমানুসৰি। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা আৰু ঘৰখনক স্মৰণ কৰা। ঘৰখনটো সোনকালে স্মৃতিলৈ আহে নহয় জানো? মনুষ্য 8ৰ পৰা 10 বছৰ ভ্ৰমণ কৰি ঘৰলৈ উভতিলে তেতিয়া আনন্দিত হয় যে এতিয়া মই নিজৰ জন্মস্থানলৈ গৈ আছোঁ। এতিয়া সেই ভ্ৰমণ হৈছে অলপ সময়ৰ, সেইকাৰণে ঘৰখনক পাহৰি নাযায়। ইয়াততো 5,000 বছৰ হৈ গ'ল, সেইকাৰণে ঘৰখনকতো একেবাৰে পাহৰি গৈছে। এতিয়া পিতা আহি কৈছে যে সন্তানসকল, এইখন হৈছে পুৰণি সৃষ্টি, ইয়াততো এতিয়া জুই লাগিব, কোনোৱে ৰক্ষা নকৰিব, সকলো মৰিবই লাগে। সেইকাৰণে এই পচি যোৱা সৃষ্টি আৰু পচি যোৱা শৰীৰৰ প্ৰতি মৰম নাৰাখিবা। পিতাই কৈছে এই পচি যোৱা সৃষ্টি আৰু পচি যোৱা শৰীৰৰ প্ৰতি মৰম নাৰাখিবা। শৰীৰ সলাওঁতে সলাওঁতে 5,000 বছৰ হৈ গ'ল, 84 বছৰ শৰীৰ সলনি কৰি আহিছা। এতিয়া পিতাই কয় তোমালোকৰ 84 জন্ম পূৰা হ'ল, সেয়েহে মই আহিছোঁ। তোমালোকৰ ভূমিকা সম্পূৰ্ণ হ'ল, মানে সকলোৰে হ'ল। এই জ্ঞান ধাৰণ কৰিব লাগে, গোটেই জ্ঞান বুদ্ধিত আছে। পিতাৰ দ্বাৰা জ্ঞানপূৰ্ণ হৈ সমগ্ৰ বিশ্বৰ মালিক হৈ যোৱা আৰু বিশ্বও নতুন হৈ যায়। ভক্তিমাৰ্গত যি কৰ্মকাণ্ডৰ বস্তু আছে সকলোবোৰ নাশ কৰিব লাগে, তেতিয়া হে প্ৰভু বুলি কওঁতা নাথাকিব। হায় ৰাম, হে প্ৰভু, এই শব্দবোৰ দুখতে উচ্চাৰিত হয়, সত্যযুগত উচ্চাৰিত নহ'ব। গতিকে এনেহেন পিতা যাক স্মৰণ কৰা হয়, তেওঁৰ মতত কিয় চলিব নালাগে? ঈশ্বৰীয় মতেৰে সদায় সুখী হৈ যাব। এয়া বুজিও যদি শ্ৰীমতত নচলে, তেন্তে তেওঁক মহামূৰ্খ বুলি কোৱা হ'ব। পিতাই কৈছে এয়া বুজিও যদি শ্ৰীমতত নচলে, তেন্তে তেওঁক মহামূৰ্খ বুলি কোৱা হয়। ঈশ্বৰীয় মত আৰু আখৰিক মত দুয়োটাৰ মাজত দিন ৰাতিৰ পাৰ্থক্য হৈ যায়। দুয়োটাৰ মাজত দিন ৰাতিৰ পাৰ্থক্য হৈ যায়। এতিয়া বিচাৰ কৰিব লাগে যে আমি কোন ফালে যাম। মায়াৰ ফালেতো দুখেই দুখ আছে, ঈশ্বৰৰ ফালে 21 জন্মৰ সুখ। এতিয়া কাৰ মতত চলোঁ? পিতাই কয় শ্ৰীমতত চলিব বিচাৰা যদি চলা, প্ৰথম কথা হৈছে কামৰ ওপৰত জয়ী হোৱা। তাতকৈও প্ৰথম কথা হৈছে মোক, মানে পিতাক স্মৰণ কৰা। এই পুৰণা শৰীৰটো ত্যাগ কৰিবই লাগিব। এতিয়া উভতি যাব লাগে। এই সময়ত আমাৰ খেয়াল আছে যে আমি 84 জন্মৰ পুৰণা ছাল এৰি দিওঁ। তাত সত্যযুগত বুজি পাই এই বৃদ্ধ শৰীৰ ত্যাগ কৰি পুনৰ শিশু অৱস্থাত থাকিম। এই পুৰণি সৃষ্টিৰ এতিয়া মহাবিনাশ হ'ব। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কৈছে এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এয়া পিতাই বহি সন্মুখত বুজায়। এই সকলোবোৰ কথা ধ্যানত থাকিলে তেন্তে বৰ সৌভাগ্যৰ কথা। কিমান সহজ, তথাপিও গম নাপাওঁ মৰমৰ ঘৰ, মৰমৰ ৰাজধানী কিয় পাহৰি যায়, স্মৰণ কিয় নকৰে। সংগ দুখত আহি লেতেৰা হৈ যায়। বাবাই কয় সন্তানসকল লেতেৰা বিকল্প বহুত আহিব। বাবাই কয় সন্তানসকল লেতেৰা বিকল্প বহুত আহিব, কিন্তু কৰ্মেন্দ্ৰিয়ৰে তেনে কোনো কাম নকৰিবা। এনেকুৱা নহয় যে বিকৰ্ম কৰি আকৌ লিখিবা যে বাবা এইটো বিকৰ্ম হৈ গ'ল, ক্ষমা কৰক। বিকৰ্ম কৰি দিলা, গতিকে তাৰ বাবে আকৌ 100 গুণ শাস্তি হৈ যাব। এইটো নোকোৱাৰ কাৰণে শাস্তি হৈ যায়। এটা সময়ত গম পোৱা যায় যে অজামিল কোন হয়। যিসকল ঈশ্বৰৰ কোলাত আহি আকৌ বিকাৰত যায়, গতিকে সিদ্ধ হয় যে এওঁ বৰ অজামিল।
পাপ আত্মা যি বিকাৰ অবিহনে থাকিব নোৱাৰে। চিনেমা হৈছে সকলোকে লেতেৰা কৰোঁতা। তোমালোকে যিকোনো বিকাৰৰ পৰা আঁতৰত থাকিব লাগে। পিতাই কৈছে তোমালোক যিকোনো বিকাৰৰ পৰা আঁতৰত থাকিব লাগে। ব্ৰাহ্মণ নিৰ্বিকাৰী হয়, গতিকে সংগও ব্ৰাহ্মণৰেই হোৱা উচিত। শূদ্ৰৰ সংগত দোষী হয়। শৰীৰ নিৰ্বাহৰ অৰ্থেতো সকলো কৰিবই লাগে, কিন্তু কৰ্মেন্দ্ৰিয়ৰে কোনো বিকৰ্ম কৰিব নালাগে। অৱশ্যে হয় সন্তানক শুধৰাবৰ বাবে বুজাব লাগে, কিবা নহয় কিবা যুক্তিৰে লঘু শাস্তি দিব লাগে। ৰচনা ৰচিছে গতিকে দায়িত্বও আছে। তেওঁলোককো সঁচা উপাৰ্জন কৰাব লাগে। সৰু সৰু ল'ৰা ছোৱালীকো কম বেছি পৰিমাণে শিকোৱা ভাল। শিৱ বাবাক স্মৰণ কৰিলে সহায় পাবা। সঁচা অন্তৰত চাহাব ৰাজি হয়। সঁচা অন্তৰৰ সন্তানসকলেহে পিতাৰ সহায় পায়। এতিয়া গোটেই সৃষ্টিত কোনো কাৰো অৱলম্বন আশ্ৰয় নহয়। সুখলৈ যোৱাৰ বাবে অৱলম্বন পোৱা যায়। একমাত্ৰ পৰম আত্মাকেই স্মৰণ কৰে। তেওঁৱে আহি সকলোকে শাস্তি দিয়ে। সত্য যুগত সকলো সুখী, বাকী সকলো আত্মা শান্তি দেশত থাকে। ভাৰত স্বৰ্গ আছিল। পিতাই কৈছে ভাৰত স্বৰ্গ আছিল, সকলো বিশ্বৰ মালিক আছিল। অশান্তি মাৰামাৰি একো নাছিল। নিশ্চয় সেইখন নতুন সৃষ্টি বাবাই ৰচিছিল। বাবাৰ পৰা উত্তৰাধিকাৰ পাইছিল কেনেকৈ, সেয়াও কোনেও বুজি নাপায়। সেইখনক ৰামৰাজ্য বুলি কোৱা হৈছিল, এতিয়া নাই। সঁচাকৈ আছিল নহয় জানো? সেইখনে ভাৰত যি পূজ্য আছিল, এতিয়া পূজাৰী হৈছে, আকৌ পূজ্য নিশ্চয় হ'ব। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। পিতাই কৈছে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। শিৱ ভগৱানুবাস শ্ৰীকৃষ্ণৰ আত্মাই অন্তিম জন্মত শুনি আছে, আকৌ কৃষ্ণ হ'বগৈ। ৰাতিপুৱাতে অৰ্থাৎ অমৃতবেলা উঠি বাবাক স্মৰণ কৰিব লাগে। সেইখিনি সময় বহুত ভাল, প্ৰকম্পনো শুদ্ধ হৈ থাকে। যিদৰে আত্মা ৰাতি ভাগৰি পৰে তেতিয়া কয় মই উপৰাম হৈ যাওঁ। তোমালোকৰ ক্ষেত্ৰতো ইয়াত থাকি বুদ্ধিৰ যোগসূত্ৰ তাত থাকিব লাগে। অমৃতবেলা উঠি স্মৰণ কৰিলে গোটেই দিন স্মৃতি আহিব। এয়া উপাৰ্জন, যিমান স্মৃতিত থাকিব সিমান বিকৰ্মাজিত হ'বা। পিতাই কৈছে যিমান স্মৃতিত থাকিবা সিমান বিকৰ্মাজিত হ'বা। ধাৰণা হ'ব, যিসকল পবিত্ৰ হয় স্মৃতিত থাকে তেওঁলোকেই সেৱা কৰিব পাৰিব। নিৰ্দেশনা অনুসৰি চলিলে বাবা ৰাজি হয়। প্ৰথমে সেৱা কৰিব লাগে, সকলোকে মাৰ্গদৰ্শন কৰাব লাগে। যুগৰ মাৰ্গ দেখুওৱাৰ কাৰণেও জ্ঞান দিব নহয় জানো? যুগত থাকিলে বিকৰ্ম বিনাশ হ'ব, লগতে চক্ৰও। পিতাই কৈছে লগতে চক্ৰও ঘূৰাব লাগে। জ্ঞানী যোগী হ'ব লাগে, আকৌ সাৰ কথাও ওলাই থাকিব। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে এই পচি যোৱা সৃষ্টি আৰু পচি যোৱা শৰীৰৰ পৰা মমত্ব আঁতৰাই একমাত্ৰ পিতাক আৰু ঘৰখনক স্মৰণ কৰিব লাগে। শূদ্ৰৰ সংগৰ পৰা নিজক সাৱধানে ৰাখিব লাগে। আৰু দ্বিতীয়তে বিকৰ্মাজিত হ'বৰ বাবে অমৃতবেলা উঠি স্মৃতিত বহিব লাগে। এই শৰীৰৰ পৰা উপৰাম হোৱাৰ অভ্যাস কৰিব লাগে। আৰু আজিৰ বৰদান, পুৰণা সংসাৰ আৰু সংস্কাৰসমূহৰ আকৰ্ষণৰ পৰা জীৱন্তে মৰোতা অৰ্থাৎ জীৱন্তে মৃত হোৱা। পুৰণা সংসাৰ আৰু সংস্কাৰসমূহৰ আকৰ্ষণৰ পৰা জীৱন্তে মৰোতা অৰ্থাৎ জীৱন্তে মৃত হোৱা। যথাৰ্থ জীৱন্তে মৰা অৰ্থাৎ সদাকালৰ বাবে পুৰণা সংসাৰ আৰু সংস্কাৰসমূহৰ পৰা সংকল্প আৰু সপোনতো মৰি যোৱা।
মৰা মানে পৰিৱৰ্তন হোৱা। পিতাই কৈছে মৰা মানে পৰিৱৰ্তন হোৱা। তেওঁলোকক কোনো আকৰ্ষণে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। তেওঁলোকে কেতিয়াও ক'ব নোৱাৰে যে কি কৰোঁ, বিচৰা নাছিলোঁ কিন্তু হৈ গ'ল। বহুত সন্তান জীৱন্তে মৰি আকৌ জি উঠে। ৰাৱণৰ এটা মূৰ ছেদ কৰাৰ লগে লগে আকৌ আন এটা আহি যায়। কিন্তু আধাৰকেই যদি শেষ কৰি দিয়া তেন্তে ৰূপ সলনি কৰি মায়াই আক্ৰমণ নকৰিব। পিতাই কৈছে ৰাৱণৰ এটা মূৰ ছেদ কৰাৰ লগে লগে আকৌ আন এটা আহি যায়। কিন্তু আধাৰকেই যদি শেষ কৰি দিয়া তেন্তে ৰূপ সলনি কৰি মায়াই আক্ৰমণ নকৰিব। পিতাই কৈছে কিন্তু আধাৰকেই যদি শেষ কৰি দিয়া তেন্তে ৰূপ সলনি কৰি মায়াই আক্ৰমণ নকৰিব। আৰু আজিৰ শ্লোগান, সকলোতকৈ ভাগ্যৱান তেওঁৱেই যি স্মৃতি আৰু সেৱাত সদায় ব্যস্ত হৈ থাকে। সকলোতকৈ ভাগ্যৱান তেওঁৱেই যি স্মৃতি আৰু সেৱাত সদায় ব্যস্ত হৈ থাকে। ওম শান্তি।